সুধিলো বোলো বিহুলে গাখীৰখন পাম নে কটীয়া সি ক'লে ভাদতেই জগি বিহনেই এৰিলে ভাদ মানুহ বা কলিকাই জগে নে তয়ে কচোন কলিকাল আহিলে বুজিছ ফুল কলিকাল প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আৰু মোৰ অন্তৰৰ যিমানখিনি মানে আশীৰ্বাদ শুভেচ্ছা অভিনন্দন গোটেইখিনি মই কৃষ্ণমণি চুতীয়ালে থাকিলে তেওঁক মই দিলোঁ কিয়নো আজি 25 বছৰৰ যাত্ৰা এই ৰাংঢালীৰ আৰু সেই অনুষ্ঠানটি আজি এই উন্মোচন কৰা অনুষ্ঠানত মোক এনেকৈ মাতি আনিলে মই মোৰে নিজৰ ভাগ্য বুলি ক'ব লাগিব আৰু মই ধন্যবাদ জনাইছোঁ কৃষ্ণমণিক আৰু ভাল লাগিছে এইকাৰণে যে এই 25 বছৰীয়া যাত্ৰাত ক'ৰবাত ময়ো আছোঁ ক'ৰবাত লগত এই ৰাংঢালীৰ লগত ভিডিঅ'টো চাই মোক খুব ভাল লাগিল সকলোতকৈ ভাল লাগিলে বিহু গীতটি শুনি 25 বছৰীয়া যাত্ৰা অতিক্ৰম কৰিলে ৰাংঢালীয়ে আৰু অসমীয়া ৰাইজৰ আতি আতি বন্ধা সেই মৰম আৰু ভালপোৱাবোৰে ৰাংঢালীক আজি এইটো পৰ্যায়লৈ লৈ গ'ল তাৰ মাজতে ঘাট প্ৰতিঘাত গতিকে আজি এই বছৰৰ আমাৰ 25 বছৰীয়া যাত্ৰাৰ আমাৰ আজি প্ৰথমটো গীতৰ ভিডিঅ' ইতিমধ্যে আজি মুকলি কৰি দিয়া হৈছে আৰু আমাৰ সৌভাগ্য এই গীতটিত আমি মাধুৰীমা বাইদেউক আজি এই অনুষ্ঠানটোত পালোঁ এটা মোৰ আশা আছিলে যে বাইদেউৰ হাতেৰে গীতটি অসমৰ ৰাইজলৈ মুকলি কৰি দিম গতিকে আশা কৰিম যে ৰাইজে গীতটি এটা বিহু এটা সহজ এটা নিভাঁজ বিহু নিশ্চয় ভাল পাব শদিয়া অঞ্চলৰ এটা খুব ধুনীয়া বিহু নাম ৰাজীৱ শদিয়াই আমাৰ মাজলৈ লৈ আহিছিল তেওঁ এজন যুঁজাৰু সৈনিক আছিল আমাৰ ৰাংঢালী পৰিয়ালৰ